নতুন ৰূপত যি আমি আঁচনি আৰম্ভ কৰিম, যাৰ নাম আমি নিযুত মইনা ৰাখিছো। এই নিযুত মইনা আঁচনিৰ অধীনত মেট্ৰিক পাছ কৰি যিসকল ছোৱালীয়ে কলেজত নাম লগাব, তেওঁলোকে বিনামূলীয়া এডমিশ্যন পাব, হোষ্টেলত থাকিলে মেছ ডিউজ পাব, ভাল ৰিজাল্ট কৰিলে স্কুটি পাব, ক্লাছ 9ত চাইকেল পালে। এইবাৰ আমি প্ৰতিগৰাকী ছাত্ৰীকে মাহত 1000 টকাকৈ 10,000 টকা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো। দুমাহ স্কুল নাথাকে, সামাৰ ভেকেশ্যন থাকে, গতিকে যিমান ছোৱালীয়ে এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব, 1 লাখো হ'ব পাৰে, 1.5 লাখো হ'ব পাৰে, 2 লাখো হ'ব পাৰে, যিমান ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব তেওঁলোকক আমি 10,000 টকাকৈ দিম, যাতে দেউতাক মাকৰ ছোৱালীজনীক পঢ়োৱা দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব পাৰে। বিনামূলীয়া নামভৰ্তি হ'ল, বিনামূলীয়া নামভৰ্তিৰ লগত তেওঁলোকে বছৰত চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিব। একাদশ আৰু দ্বাদশ শ্ৰেণীত যেতিয়ালৈকে প্ৰথম একাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব, যেতিয়া দ্বাদশ শ্ৰেণীলৈ যাব দ্বাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব। তাৰমানে তেওঁলোকৰ 2 বছৰৰ শিক্ষাৰ দায়িত্ব সম্পূৰ্ণভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। যিসকল ছোৱালীয়ে এই বছৰ ডিগ্ৰী নামভৰ্তি কৰিব বা পলিটেকনিকত নামভৰ্তি কৰিব, বিভিন্ন যিটো ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ সমকক্ষ স্কুলত বা কলেজতে নামভৰ্তি কৰিব, তেওঁলোকক আমি 12,500 টকা দিম। তেওঁলোকে 12,500 টকা পাব। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেটত নাম লগাব তেওঁলোকক আমি 25,000 টকা দিম। 10,000 টকা মোবিলিটি গ্ৰান্ট যি পাই আছে, অতিৰিক্তকৈ নিযুত মইনাৰ পৰা 15,000, তাৰমানে 25,000 rupees ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলে চৰকাৰৰ পৰা লাভ কৰিব। মই 2-এখন ৰাজহুৱা সভাত কৈছো যে দেউতাক মাকে ল'ৰাজনৰ পঢ়াৰ দায়িত্ব ল'ব, ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ৰাজ্য চৰকাৰে ল'ব। নতুন ৰূপত যি আমি আঁচনি আৰম্ভ কৰিম, যাৰ নাম আমি নিযুত মইনা ৰাখিছো। এই নিযুত মইনা আঁচনিৰ অধীনত মেট্ৰিক পাছ কৰি যিসকল ছোৱালীয়ে কলেজত নাম লগাব, তেওঁলোকে বিনামূলীয়া এডমিশ্যন পাব, হোষ্টেলত থাকিলে মেছ ডিউজ পাব, ভাল ৰিজাল্ট কৰিলে স্কুটি পাব, ক্লাছ 9ত চাইকেল পালে। এইবাৰ আমি প্ৰতিগৰাকী ছাত্ৰীকে মাহত 1000 টকাকৈ 10,000 টকা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো। দুমাহ স্কুল নাথাকে, সামাৰ ভেকেশ্যন থাকে, গতিকে যিমান ছোৱালীয়ে এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব, 1 লাখো হ'ব পাৰে, 1.5 লাখো হ'ব পাৰে, 2 লাখো হ'ব পাৰে, যিমান ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব তেওঁলোকক আমি 10,000 টকাকৈ দিম, যাতে দেউতাক মাকৰ ছোৱালীজনীক পঢ়োৱা দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব পাৰে। বিনামূলীয়া নামভৰ্তি হ'ল, বিনামূলীয়া নামভৰ্তিৰ লগত তেওঁলোকে বছৰত চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিব। একাদশ আৰু দ্বাদশ শ্ৰেণীত যেতিয়ালৈকে প্ৰথম একাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব, যেতিয়া দ্বাদশ শ্ৰেণীলৈ যাব দ্বাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব। তাৰমানে তেওঁলোকৰ 2 বছৰৰ শিক্ষাৰ দায়িত্ব সম্পূৰ্ণভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। যিসকল ছোৱালীয়ে এই বছৰ ডিগ্ৰী নামভৰ্তি কৰিব বা পলিটেকনিকত নামভৰ্তি কৰিব, বিভিন্ন
যেটো ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ সমকক্ষ স্কুলত বা কলেজতে নামভৰ্তি কৰিব তেওঁলোকক আমি 12,500 টকা দিম তেওঁলোকে 12,500 টকা পাব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেটত নাম লগাব তেওঁলোকক আমি 25,000 টকা দিম 10,000 টকা মোবিলিটি গ্ৰান্ট যি পাই আছে অতিৰিক্তকৈ নিযুত মইনাৰ পৰা 15,000 তাৰ মানে 25,000 rupees ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলে চৰকাৰৰ পৰা লাভ কৰিব মই দুই এখন ৰাজহুৱা সভাত কৈছো যে দেউতাক মাকে লৰাজনৰ পঢ়াৰ দায়িত্ব ল'ব ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব ৰাজ্য চৰকাৰে ল'ব